থানালৈ গৈ পেলাই ছোৱালীজনী মই যিটো ৰূপত দেখিলোঁ গোটেই মুখত ঘুচিওৱা চৰিওৱা আৰু মুখে তেজ ওলোৱা আনকি তাই এটা দাঁত ফাটি যোৱা ইমানখিনি দেখাৰ পিছত আৰু বাকী নাই যে সি সম্পূৰ্ণৰূপে মোৰ ছোৱালীজনীক খুব মানে অত্যাচাৰ কৰি শেষ কৰি পেলাইছে। কিন্তু সেইখিনি জনাৰ পাছতো আৰক্ষী বিভাগ হ'ল বুলিয়ে তেওঁলোক কি মানুহ নহয় নেকি? তেওঁলোকে কিয় মই গৈছোঁ পিছত এদিন যাওঁতে কৈছে বোলে একো আঘাতৰ চিনেই নাই। মই বোলো আপুনি ইমানখিনি মই DSP ছাৰৰ ওচৰলৈ গৈছিলোঁ, আপুনি ইমানখিনি দাগ আছে, ইমান এনেকৈ মাৰিছে, দাঁত সৰিছে, তেজ ওলাইছে, আপোনালোকে একো নেদেখিলেনে? পংকী সন্দিকৈ হত্যা কৰাৰ আজি 21টা দিন পাৰ হ'ল আৰু এই 21টা দিনে আমি অবিৰতভাৱে শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে আমি এটাই কথা দাবী কৰি আহিছোঁ যে পংকী সন্দিকৈ হত্যাৰ প্ৰকৃত তদন্ত হওক আৰু দোষীয়ে কঠোৰ শাস্তি পাওক। আৰু ইতিমধ্যে অসমৰ যিখন শাসনাধিষ্ঠ চৰকাৰ, এই চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁ বাৰে বাৰে নিৰ্বাচনী ভাষণসমূহত কয় নাৰীক সুৰক্ষাৰ কথা কয়, কিন্তু এইখন চৰকাৰৰ দিনত নাৰী সম্পূৰ্ণৰূপে অসুৰক্ষিত। আজি সমগ্ৰ অসমত দৈনিক নাৰীৰ ওপৰত অত্যাচাৰ, নাৰীৰ ওপৰত শোষণ, নাৰীৰ ওপৰত হত্যাৰ দৰে ঘটনা দৈনিক সংঘটিত হৈ আহিছে। আৰু অসমৰ নাৰীয়ে কিন্তু আজিৰ তাৰিখত, অসমৰ মহিলাসকলে আজিৰ তাৰিখত ভয় শংকাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। আজি পংকী সন্দিকৈ মাতৃয়ে বাৰে বাৰে নিজৰ কন্যাৰ প্ৰকৃত ন্যায় পোৱাৰ দাবীত, হত্যাকাৰীয়ে কঠোৰ শাস্তি পোৱাৰ দাবীত বাৰে বাৰে কিন্তু তেখেতে ৰাজপথলৈ আহিবলগীয়া হৈছে আন্দোলন কৰিবলৈ। তাতকৈ আৰু আজিৰ তাৰিখত অসমৰ কাৰণে আৰু দুৰ্ভাগ্যজনক বিষয় একো হ'ব নোৱাৰে। আমি বাৰে বাৰে কৈ আহিছোঁ যে পংকী সন্দিকৈ সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। পংকী সন্দিকৈৰ যিজন মূল হত্যাকাৰী নীতিকেশ দাস, তেওঁৰ যিটো ব্যৱহাৰ কৰা যিটো মোবাইল, সেই মোবাইল ফোনটো কিন্তু আজিৰ তাৰিখলৈকে অসম আৰক্ষীয়ে এতিয়ালৈকে তেওঁলোকে জব্দ কৰিব পৰা নাই। শিৱসাগৰৰ লগতে বিভিন্ন ঠাই বিভিন্নজন ব্যক্তিয়ে কৈছে যে পংকী সন্দিকৈৰ যিজন স্বামী নীতিকেশ দাস, তেওঁ কোনোবা দুগৰাকী নাৰীৰ লগত তেওঁ অবৈধ সম্পৰ্ক আছিলে। সেই নাৰী দুগৰাকী কিন্তু আজিৰ তাৰিখলৈকে অসম আৰক্ষীয়ে তদন্তৰ আওতালৈ কিন্তু আনিব পৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।